find A and B if A minus B equal to 80 degree মানে এটো ফিগাৰটো দিছে এই ফিগাৰটোৰ পৰা ভালকৈ মন দিবা এটা লাইন হয় আৰু ইয়াৰ ওপৰত ৰে ডাল আছে দেখিছানে এই এংগেল দুটাৰ নাম কি হ'ব লিনিয়াৰ পেয়াৰ মানে A আৰু B কি হৈছে লিনিয়াৰ পেয়াৰ হৈ আছে ইয়াক অসমীয়াত কয় ৰৈখিক জোৰ বুলি কয় ঠিক আছে এটা লিনিয়াৰ পেয়াৰ হৈ আছে আমি এই এংগেল দুটাৰ পৰা আমি এটা কন্ডিশন পাম যে যদি লিনিয়াৰ পেয়াৰ হয় A plus B ৰ ভ্যালু কিমান হ'ব 180 ডিগ্ৰী আকৌ এটা কন্ডিশন দিয়া আছে A minus B কিমান হয় 80 ডিগ্ৰী দিয়া আছে সো ইয়াৰ পৰা A আৰু B টো উলিয়াব লাগে সো আমি ফাৰ্স্ট কি কাম কৰিম ফাৰ্স্ট এই ইকুৱেশন দুটা প্লাস কৰি দিয়া যেটা প্লাস কৰিম কি হ'ব এই B B কেনসেল যাব কলে কি আহিব টুৱাইস A = কিমান হ'ব 260 that means A এর ভ্যালু কিমান আহিব 130 A এর ভ্যালু 130 থকা অপশন নম্বৰ C আছে C টো কারেক্ট হ'ব কিন্তু তথাপি আমি চেক কৰি লও B টো 50 আহে না নাহে এতিয়া A এর ভ্যালু যদি 130 বসে এটো পুট কৰি দিয়া এই নাম্বার 1 ইকুৱেশনটো ইয়াতে পুট কৰি দিয়া ঠিক আছে তেতিয়ালে এই ভ্যালু যদি ইয়াত পুট কৰি দিও কিমান আহিব 130 plus B equal to 180 তো ইয়াৰ পৰা B এর ভ্যালু কিমান হ'ব 130 যে হেতু সাইডে গুছি গলে এটাটো কি হ'ব 50 আহিব তো অপশন নম্বৰ কোনটো আহিব C এটা কারেক্ট অপশন ঠিক আছে সো এই ফিগাৰটোৰ পৰা এটা কথা মনত ৰাখিবা এনেকুৱা ধৰণৰ ৰে থাকিলে এই দুটা এংগেল সাম কৰিলে 180 ডিগ্ৰী হয় বিকজ দে আৰ লিনিয়াৰ পেয়াৰ